শিৱসাগৰখন তোমালোকৰ বাপেকৰ সম্পত্তি নহয়তো। শিৱসাগৰখন চিতু বৰুৱা, জাতীয় সংগ্ৰামী সেনা, যুৱ মঞ্চ এই ধৰণৰ ভণ্ড সংগঠনৰ নেতাৰ বাপেকৰ সম্পত্তি নহয়। মাকেও যৌতুকত লৈ অহা নাই সেই শিৱসাগৰখন, তেওঁলোকক সকীয়াই দিছো। কোনো মুছলমান শ্ৰমিকক তোমালোকে অত্যাচাৰ কৰিব নোৱাৰিবা, স্পষ্টভাৱে সকীয়াই দিছো। বিদেশী খেদিব, চৰকাৰে খেদিব, আমি সহমত পোষণ কৰিছো। কোনোবা যদি বিদেশী বহিৰাগত সন্দেহজনক লোক আছে, আইনগতভাৱে তোমালোকেও সহযোগ কৰা, আমিও সহযোগ কৰিম। কিন্তু বিদেশী খেদাৰ নামত এই যে প্ৰকৃত কাম কৰা শ্ৰমিকক যে অন্যায় কৰিবা, তোমালোকক কিন্তু এৰি দিয়া নহব। আমাৰ অঞ্চলত বহুত যুৱক সেই অঞ্চলবোৰত কাম কৰিবলৈ গৈছে, শ্ৰমিক হিচাপে কাম কৰি আছে। এইসকলৰ ওপৰত গাত যদি হাত দিয়া হয়, তোমালোকক কিন্তু আমি এৰি নিদিওঁ। সকীয়াই দিছো স্পষ্টভাৱে। কোনোবা বহিৰাগত বিদেশী সন্দেহজনক নাগৰিক যদি আছে, আলোচনা কৰা, চৰকাৰক তোমালোকে দাবী জনোৱা, চৰকাৰক দাবী জনোৱা। তোমালোকে আইন হাতত তুলি ল'বলৈ কোন হয় তোমালোক? সেই নিৰীহ শ্ৰমিকসকলক যে অত্যাচাৰ চলোৱা সময়ে সময়ে গণ উন্মাদনা যে সৃষ্টি কৰা, আইন ব্যৱস্থাৰ সম্পূৰ্ণ পৰিপন্থী কাম তোমালোকে কৰি আছা। এই ধৰণৰ কাৰবাৰ বিলাক সহ্য কৰা নহব। স্পষ্টভাৱে সকীয়াই দিছো। কোনো বৈধ ভাৰতীয় প্ৰকৃত নাগৰিকক যদি হাৰাশাস্তি কৰা হয়, তোমালোকক কিন্তু এৰি দিয়া নহব। এই কথাটো ভালদৰে মনত ৰাখিবা। কাৰণ উজনি অসমখন, আমি শিৱসাগৰখনক মিলনভূমি বুলি ভাবো। ঐতিহাসিক শিৱসাগৰখনৰ কালিমা খানিবলৈ তোমালোকে যিবোৰ আৰম্ভ কৰিছা, এয়াই নেকি তোমালোকৰ জাতীয়তাবাদ? এইবিলাক চৰিত্ৰ, এইবোৰ মানি লোৱা নহব। চিতু বৰুৱাক বিশেষকে সকীয়াই দিছো। যিবোৰ কাম আৰম্ভ কৰিছে, ইয়াৰ জৰিয়তে যদি কোনো সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হয় অসমত বা উজনি অসমত, ইয়াৰ দায়ী কিন্তু চিতু বৰুৱা, জাতীয় সংগ্ৰামী সেনা, এই ধৰণৰ এই ভণ্ড নেতাসকলে ল'ব লাগিব। আমি আচৰিত হৈছো, দুৰ্ভাগ্যজনক কথা যে এনেদৰে মুকলিভাৱে দিনৰ পোহৰত তেওঁলোকে লাঠি দা লৈ পেলাই মানুহক তেওঁলোকে মাৰিবৰ কাৰণে উদ্যুত হৈ ঘূৰি ফুৰি আছে। এতিয়ালৈকে প্ৰশাসনে তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা নাই। ইয়াতকে দুৰ্ভাগ্যজনক আৰু কি হ'ব পাৰে? আইন ব্যৱস্থা আছেনে নাই অসমত? আইন ব্যৱস্থা আছেনে নাই? অসম আৰক্ষীক অনুৰোধ জনাইছো, আইন শৃংখলা জনিত কোনো পৰিৱেশ যাতে তেওঁলোকে সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা লওক। যোৱাকালি আমি দেখা পাইছো ইউনুছ তামুলীয়ে সংবাদ মাধ্যমত কিবা মন্তব্য দিয়াৰ কাৰণে তেখেতক লিগেল নটিচ দিয়া হৈছে। আমি ভাল পাইছো। কোনোবাই যদি উত্তেজনাপূৰ্ণ মন্তব্য দিয়ে, তেওঁলোকক অসম আৰক্ষীয়ে দমন কৰাটো দায়িত্ব, কৰ্তব্য। একে সময়তে এই যিসকল ভণ্ড জাতীয়তাবাদৰ নামত ভণ্ডামি কৰি আছে, চান্দাজীৱী এইসকল, সেইসকলৰ ওপৰত কিয় ব্যৱস্থা লোৱা নাই? তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগিব। অসম আৰক্ষীক অনুৰোধ জনাইছো, আপোনালোকে আইন শৃংখলা সুৰক্ষিত ৰাখক। উজনি অসমৰ পৰিৱেশ বিনষ্ট কৰা এই ভণ্ড নেতাসকলৰ ওপৰত ব্যৱস্থা